মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ 2 নম্বৰ অধ্যায় আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে পাঠটো আৰম্ভ কৰিম। তো পাঠটো আৰম্ভ মানে কি ডাইৰেক্ট উত্তৰবোৰ কোৱাৰ আগতে আহাচোন আমি চাও এজে হল পাঠটোত কি আছে আমি কি আলোচনা কৰিম। তো সাধাৰণতে ধৰা হল আমি যেতিয়া কওঁ যে আজি 1 লিটাৰ গাখীৰ আনিলো মানে আমাক গোৱালৰ পৰা গাখীৰ ললো 1 লিটাৰ আৰু মানে আমাক গোৱালজনে কয় আৰু যে গাখীৰখিনি একদম পিওৰ গাখীৰ হয় নে নহয়। তো আমি কি জানো যে মানে যদি গাখীৰত পানী মিক্স কৰা নাই একো পাউডাৰ মিক্স কৰা নাই আমি কি ধৰি লওঁ যে সেইখিনি একেবাৰে বিশুদ্ধ গাখীৰ। বা ধৰি লোৱা তোমালোকে মিনাৰেল ৱাটাৰৰ বটল কিনা কৰবাত গলে পানী কিনি পেলাই খোৱা আৰু তোমালোকে বিশ্বাস কৰা যে সেই পানীখিনি কি হয় বিশুদ্ধ হয়। কিন্তু আমাৰ ভাষাত যিটো বস্তু বিশুদ্ধ হয় সেই বস্তুটো বিজ্ঞানৰ ভাষাত বিশুদ্ধ নহবও পাৰে। তো বিজ্ঞানৰ ভাষাত বিশুদ্ধনো কি? বিজ্ঞানৰ ভাষাত যদি আমি কিবা এটা বস্তু বিশুদ্ধ বুলি কওঁ তাৰ মানে কি হ'ব তাত একোৱে মিক্স থাকিব নোৱাৰিব। মানে বস্তুটো কেনেকে বুজাও মানে বস্তুটোত লাগতিয়াল একো উপাদান মিক্স হৈ থাকিব নোৱাৰিব। তাত কেৱল এটাই যদি উপাদান থাকে তেতিয়াহে সেইটো বিজ্ঞানৰ ভাষাত বিশুদ্ধ বুলি কওঁ। যেনেকে ধৰা তোমালোকে নেমু চৰবত বনাইছা নেমু চৰবতত তোমালোকে কি দিবা পানী চেনি নিমখ আৰু নেমু পানী দিবা। তো আমাৰ মতে আমি যেতিয়া নেমু চৰবত এগিলাস নিজে ঘৰত বনাই খাম তুমি নিশ্চয় কবা যে নেমু চৰবতটো বিশুদ্ধ। কিন্তু বিজ্ঞানৰ ভাষাত নেমু চৰবতটো বিশুদ্ধ নহয়। কিয়? কাৰণ নেমু চৰবতত পানী এটা বেলেগ উপাদান নিমখ চেনি আৰু নেমুৰ ৰস এই 4টা বেলেগ বেলেগ উপাদান লগ লাগি আছে। তো বিজ্ঞানৰ ভাষাত বিশুদ্ধ হবলৈ হলে তাত কেৱল এটাই উপাদান থাকিব লাগিব। যেনেকে পানী এটা নিজে বিশুদ্ধ উপাদান বিজ্ঞানৰ ভাষাত। গতিকে পানীটো কি হ'ব এটা বিশুদ্ধ পদাৰ্থ। চেনিত আৰু বেলেগ একো মিক্স নাই যদি তেতিয়াহলে কি হ'ব চেনিৰ এটা দানা যদি লোৱা তেতিয়াহলে তোমালোকে কবা যে চেনিৰ এই দানাটো বিশুদ্ধ। নিমখৰ এটা দানা লোৱা নিমখৰ এই দানাটো বিশুদ্ধ। সেইটো হ'ল বিজ্ঞানৰ ভাষাত মানে তাত যদি বেলেগ একো উপাদান মিহলি হৈ নাথাকে তেতিয়াহলে সেইটো বিশুদ্ধ। তো এইমাত্ৰ যে মই ক'লো যে আমি ৰাস্তাত যেতিয়া পানীৰ পিয়াহ লাগে মিনাৰেল ৱাটাৰ কিনি খাওঁ মানে পানীৰ বটল কিনি খাওঁ সেই পানীৰ বটলটো মই কেলে বিশুদ্ধ নহয় বুলি ক'লো। তো আমি যিটো পানী কিনি খাওঁ সেই পানীটোৰ নাম হ'ল মিনাৰেল ৱাটাৰ। তাৰমানে অসমীয়া যদি তোমালোকে কৰা মিনাৰেলৰ মানে কি খনিজ আৰু পানী। খনিজ মানে কি আমাক যিবোৰ লাগতিয়াল কিছুমান খনিজ দ্ৰব্য আছে যেনে সোডিয়াম পটাছিয়াম আইৰন এনেকে কিবা কিবি আমাক যিবোৰ লাগতিয়াল খনিজ পদাৰ্থ থাকে সেইবোৰ সেই পানীত মিক্স থাকে। তো সেই মিক্স থাকে কাৰণে কি হ'ব সেইটো এটা মিশ্ৰণ। তাত কেৱল পানী নাই পানীৰ লগত লাগতিয়াল খনিজ পদাৰ্থবোৰ মিক্স কৰা আছে। সেইকাৰণে সেই বটলৰ পানী গিলাস কি হ'ব আমাৰ কাৰণে বিশুদ্ধ কিন্তু বিজ্ঞানৰ ভাষাত বিশুদ্ধ নহয়। তো তোমালোকে নিশ্চয় বুজি পালা যে এই মই বিশুদ্ধ শব্দটোত কিয় ইমান জোৰ দি আছো। কাৰণ এতিয়া আমি কি পঢ়িম মিশ্ৰণৰ বিষয়ে পঢ়িম। সেই মিশ্ৰণ মানে কি দুটা বা ততোধিক উপাদান লগ লাগি এটা বস্তু যদি হৈ থাকে লগ লাগি থাকে তেতিয়া তাক আমি কি কম মিশ্ৰণ কম। তো কিছুমান মিশ্ৰণ আমি সাধাৰণভাৱে বিশুদ্ধ বুলি জানিব পাৰো কিন্তু বিজ্ঞানৰ ভাষাত সেইটো বিশুদ্ধ নহয়। মিশ্ৰণ মানে কি হ'ব তাত সদায় এটাতকৈ বেছি উপাদান থাকে। তো মিশ্ৰণো বহুত প্ৰকাৰৰ আছে। তো মেইনলি মিশ্ৰণক আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হ'ল সমসত্ব মিশ্ৰণ এটা হ'ল অসমসত্ব মিশ্ৰণ। তো মই মানে কি ভাবিছো যে তোমালোকক আজিৰ ক্লাছটোৰ যিখিনি বুজাবলগীয়া আছে সেইখিনি একেলগে কৈ শেষ কৰি দিম। তাৰপিছত তোমালোকক কেনেকে লিখিবা কি লিখিবা মই বহীত মাতি দিম। তো প্ৰথম তোমালোকে গম পালা যে সকলো পদাৰ্থ মানে সকলোবোৰ বস্তু বিশুদ্ধ নহয়। যিবোৰ আমি বিশুদ্ধ বুলি ভাবো এইটো বিশুদ্ধ নহবও পাৰে। যেনেকে গাখীৰটো দেখাত পনীয়া তাত একো মিক্স নাই হয়নে নহয়। যদি তোমালোকে ডাইৰেক্ট গৰুৰ পৰা গাখীৰ উলিয়াই পেলাই আনি গিলাচত লোৱা এইটো নিশ্চয় তোমাৰ চকুৰ সন্মুখতে ওলাইছে গতিকে এইটো বিশুদ্ধ হ'ব লাগে। কিন্তু গাখীৰটো বিশুদ্ধ নহয়। গাখীৰত পানী থাকিব চৰ্বি থাকিব ভিটামিন থাকিব বহুত কিবা কিবি বস্তু মিক্স হৈ থাকে গতিকে সেইটো এটা বিশুদ্ধ নহয় এইটো এটা মিশ্ৰণ হয়। তো
তো তোমালোকে মিশ্ৰণ মানে কি বুজিবা যে দুটা বা ততোধিক পদাৰ্থ যদি লগ লাগি থাকে তেতিয়াহ'লে এইটো মিশ্ৰণ হয় তো মিশ্ৰণটো এনেকুৱা নহয় যে সদায় জুলীয়া জুলীয়া বস্তুৱে মিশ্ৰিত হ'ব লাগিব য'ত জুলীয়া কঠিন পদাৰ্থৰ যিকোনো দুটা অৱস্থা লগ লাগি পেলাই এটা মিশ্ৰণ হ'ব পাৰে মানে কঠিন আৰু জুলীয়া লগ লাগিছে তেতিয়াও এটা মিশ্ৰণ উদাহৰণ স্বৰূপে তোমালোকে নিশ্চয় চেনি পানী জানা নিমখ পানী জানা হয়নে নহয় তো চেনি পানীত আমি কি কৰোঁ পানীত চেনি মিক্স কৰোঁ পানীটো জুলীয়া পদাৰ্থ চেনিটো কঠিন পদাৰ্থ হয়নে গতিকে চেনি পানী কি হ'ব কঠিন আৰু জুলীয়াৰ এটা মিশ্ৰণ তাৰপিছত জুলীয়া জুলীয়া হ'লে গাখীৰ পানী গাখীৰটো জুলীয়া পানীটো গতিকে গাখীৰ পানী এটা কি হ'ব জুলীয়া জুলীয়া মিশ্ৰণ তাৰপিছত কঠিন জুলীয়া হৈ গ'ল তাৰপিছত তোমালোকে যে কোল্ড ড্ৰিংকছ খোৱা কোকোকোলা ফেণ্টা মিৰিণ্ডা এইবোৰ কি হয় তাত হাই প্ৰেছাৰত পানীত কাৰ্বন ডাই অক্সাইড মিক্স কৰি থয় গতিকে সেইটো কি হ'ব পানী আৰু গেছ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছীয় অৱস্থা জুলীয়া আৰু গেছীয়ৰ মিশ্ৰণ তাৰ পিছত এবিধ আছে সংকৰ ধাতু তোমালোকে সৰুতে আগতে পাবও পাৰা সংকৰ ধাতু মানে কি দুটা বা ততোধিক ধাতু বা কেতিয়াবা এটা ধাতু এটা অধাতু লগ লাগি পেলাই এটা নতুন ধাতু নিচিনা বস্তু তৈয়াৰ কৰে তাকে সংকৰ ধাতু বোলে যেনেকৈ আমি যে ভাত খাওঁ কাঁহৰ কাঁহী তোমালোকে সকলোৱে চিনি পোৱা কাঁহ পিতল এই যে কাঁহ পিতল এইবোৰ সংকৰ ধাতু উদাহৰণস্বৰূপে পিতল কি হয় ৰখা দেই পিতলটো মই চাই দিওঁ পিতল হ'ল দুটা ধাতু মিক্স কৰি বনোৱা এটা নতুন ধাতু অৰিজিনেলি পিতল পৃথিৱীত নাপায় ঠিক আছে মানে পৃথিৱীত নাপায় মানে খনিৰ পৰা ডাইৰেক্ট পিতল উলিয়াই আনিব নোৱাৰা তো পিতলত কি হ'ব 30% জিংক ধাতু আৰু 70% কপাৰ ধাতু লগ লগাই পেলাই আমি কি পাওঁ পিতল পাওঁ কপাৰ মানে তাম জিংক আৰু তাম 30 আৰু 70 অনুপাতত যদি আমি মিহলি কৰোঁ তেতিয়া আমি কি পাম পিতল ধাতুটো পাম তো দুটা বা ততোধিক ধাতু বা এটা ধাতু বা এটা অধাতু লগ লগাই আমি যিটো ধাতু পাওঁ সেই ধাতুটোক কি কয় সংকৰ ধাতু তো সংকৰ ধাতু এটা মিশ্ৰণ আৰু সেই মিশ্ৰণটোত কি হ'ব সংকৰ ধাতু এটা মিশ্ৰণ গতিকে এই মিশ্ৰণটোত কি আছে কঠিন আৰু কঠিন লগ লাগিছে তো পদাৰ্থৰ যিকোনো অৱস্থা লগ লাগিয়ে কি হয় আমি এটা মিশ্ৰণ পাব পাৰোঁ ঠিক আছে তাৰপিছত আমি পাম সমসত্ব আৰু অসমসত্ব মিশ্ৰণ মানে মিশ্ৰণক আমি দুটা ভাগত ভাগ কৰোঁ সমসত্ব আৰু অসমসত্ব মিশ্ৰণ তো সমসত্ব মিশ্ৰণ কি হয় যেতিয়া যিবোৰ আমি ধৰি লওক সদায় মিশ্ৰণ কৰিলে কি কৰোঁ এটা বেছি থাকে এটা কম থাকে যেনেকৈ চেনি পানী মই সদায় চেনি পানীটো সহজ আৰু উদাহৰণ দিবলৈ কাৰণে কৈছোঁ চেনি পানী বা নিমখ পানী কি কৰোঁ পানীত চেনি বা নিমখ মিক্স কৰি দিওঁ নে নাই তো পানীত যেতিয়া আমি চেনি বা নিমখ মিহলি কৰি দিওঁ তেতিয়া কি হয় সেই চেনি বা নিমখখিনি গোটেই পানীত মিহলি হৈ নাইকিয়া হৈ যায় হয়নে তো তোমালোকে সাধাৰণতে তাৰ মাজত আৰু দেখা নোপোৱা হয়নে সি গোটেইখিনি মিক্স হৈ যায় আৰু এনেকুৱা নহয় যে কিছু সময় থৈ দিয়াৰ পিছত চেনিখিনি পানীৰ পৰা ওলাই গৈ তলত গেদ হিচাপে জমা হৈছে সেইটোও নহয় সি চাৰিওপিনে সমানে মিক্স হৈ যায় কিন্তু তোমালোকে যদি বালি পানীত মিক্স কৰা বা বোকা পানীত মিক্স কৰা তেতিয়াহ'লে কি হ'ব এনেকৈ ঘুটি দিয়াৰ পিছত আটা ময়দা এইবোৰ যদি পানীত মিক্স কৰা তেতিয়া কি হ'ব ঘুটি দিয়াৰ লগে লগে অলপ টাইম এই গোটেইখিনি পানী বগা হৈ থাকিব কিন্তু অলপ পিছত কি হ'ব সেই আটা ময়দা বোকা বালি এইবোৰ যিয়ে আমি মিক্স নকৰোঁ কিয় সেইবোৰ কি হয় তাৰ তলত এটা লেয়াৰ হিচাপে জমা হয় হয়নে তো যদি ই একেবাৰে মিহলি হৈ থাকে কণিকাবোৰ আমি দেখা নাপাওঁ তেতিয়া তাক আমি ক'ম সমসত্ব মিশ্ৰ আৰু যদি সি কি হয় মিহলি নহয় তলত আহি জমা হয় তেতিয়াহ'লে ক'ম আমি অসমসত্ব মিশ্ৰণ তো সমসত্ব মিশ্ৰণত কি হ'ব তুমি গোটেই মিশ্ৰণটোৰ পৰা যিকোনো এটা অংশৰ পৰাই যদি তোমালোকে এটা অংশ আনি পেলাই চোৱা আৰু বেলেগ এটা অংশৰ পৰা অলপমান বস্তু লৈ চোৱা দুয়োটা বস্তুত কি হ'ব সংযুক্তি সমান থাকিব সংযুক্তি সমান মানে মই কেনেকৈ বুজাম চাবা তোমালোকে ধৰি লোৱা ডাঙৰ বাল্টি এটাত চেনি পানী বনাই থৈছা কিবা খানা আছে মানুহ বহুত আহিব
তোমালোকে চৰ্বত দিবা গতিকে চেনি পানী মিক্স কৰি থৈছা আৰু তাত টেঙা মুঠতে চৰ্বত বনাই থৈছা ধৰা হ'ল ডাঙৰ বাল্টি এটাত চৰ্বত বনাই থৈছা আৰু এনেকৈ গিলাচেৰে ঢালি ঢালি চবকে দিছা তোমালোকে ভাবা নেকি যে এটা গিলাচত চেনি বেছি হ'ব এটাত নিমখ বেছি হ'ব এটাত নেমু বেছি হ'ব কেতিয়াও নহয় মানে কি গোটেইখিনি অংশই সমানে টেষ্ট হ'ব হয়নে নহয় মানে গোটেইখিনি অংশতে সকলোবোৰ বস্তু সমানে সিঁচৰিত হৈ থাকিব তো সেইটোক কয় সংযুক্তি মানে কি হয় বস্তুবোৰ যিবোৰ আমি মিক্স কৰোঁ সেইবোৰৰ যিটো শতাংশ বা পাৰ্চেণ্টেজ সমান থাকে যেনে ধৰি লোৱা কেনেকৈ বুজাওঁ এতিয়া চৰ্বতৰ কথাই কৈছোঁ তো ক'ৰবাত চেনি বেছি হয় ক'ৰবাত চেনি কম হয় মানে কি ক'ৰবাত পানীত চেনিৰ শতাংশ বেছি গৈছে ক'ৰবাত চেনিৰ শতাংশ কম হৈছে সেইটো নহয় চেনি যদি ইয়াতে এইখিনি মানে এক গিলাচ পানীত যদি 10% চেনি আছে বেলেগ গিলাচ চৰ্বততো 10% চেনিয়ে থাকিব সেইটোক বোলা হয় সংযুক্তি তো সমসত্ব মিশ্ৰণত কি হয় প্ৰতিটো অংশতে মানে ধৰা গিলাচত মই এক গিলাচ চৰ্বত ললো ইয়াৰ যদি ওপৰৰ পৰা অকমান চৰ্বত লওঁ আৰু তলৰ পৰা অকমান চৰ্বত লওঁ তেতিয়াহ'লে প্ৰতিটো অংশতে মুঠতে কি হ'ব তাৰ সংযুক্তি একে থাকিব কিন্তু ভাবাচোন বোকা মাটি পানীত গুলি থৈছা পানীত গুলাৰ পিছত তোমালোকে যদি ওপৰৰ পৰা এক চামুচ লোৱা তেতিয়াহ'লে কি পাবা যে এইখিনি পানী বেছি আছে বোকাৰ পৰিমাণ কম আছে তোমালোকে যদি তলৰ পৰা লোৱা তেতিয়া পাবা যে তাত ওপৰতকে বোকাৰ পৰিমাণ বাঢ়ি গৈছে হয়নে নহয় মানে কি চাৰিওপিনে সমানে নাই যেনেকৈ অলপ আগতে আটাৰ কথা কৈছিলোঁ তো আটাৰ ক্ষেত্ৰতো কি হ'ব আটা যদি পানীত গুলা অলপ মানে বেছি পানীত অকণমান কম আটা যদি গুলা তেতিয়া কি অকণমান সময় মানে তোমালোকে গুলি দিলা দিয়াৰ পিছত যদি অকণমান 5 ছেকেণ্ড 10 ছেকেণ্ড পিছতে যদি চোৱা ওপৰৰ পৰা চাবা পানীখিনি কি হ'ব আটাৰ পৰিমাণ কম যিমানে তললৈ যাবা পানীত আটাৰ পৰিমাণ বাঢ়ি যাব মানে কি হ'ল সংযুক্তি বেলেগ বেলেগ অংশত সংযুক্তি বেলেগ বেলেগ আৰু যদি বেলেগ বেলেগ অংশত সংযুক্তি বেলেগ বেলেগ হয় তেতিয়াহ'লে তাক আমি কি ক'ম অসমসত্ব মিশ্ৰণ তো সমসত্ব আৰু অসমসত্বৰ দুটা পাৰ্থক্য আমি গম পালোঁ 1 নম্বৰ সমসত্বত সকলো অংশতে উপাদান মানে যিবোৰ বস্তু মিহলি কৰি আমি মিশ্ৰণটো পাওঁ সেই উপাদানবোৰৰ সংযুক্তি একে কিন্তু অসমসত্বত কি হ'ব উপাদানবোৰৰ সংযুক্তি বেলেগ বেলেগ অংশত বেলেগ বেলেগ 2 নম্বৰ সমসত্ব মিশ্ৰণৰ উপাদানবোৰ মানে যিটো আমি মিহলি কৰিম তাৰ কণিকাবোৰ বহুত সৰু সৰু এইটো খালী চকুৰে নেদেখোঁ তো যেনেকৈ আমি চেনি পানী বনোৱাৰ পিছত তাত আমি চেনি দানাবোৰ দেখা নাপাওঁ চেনি পানী মানে চেনি পুৰা ঘুটি নাইকিয়া হৈ গ'ল নিমখ ঘুটি দিয়াৰ পিছত নাইকিয়া হৈ গ'ল সেইটোহে মিশ্ৰণ তাত আমি চেনি বা নিমখখিনি নেদেখোঁ কিন্তু আটা বালি বোকা এইবোৰ যেতিয়া গুলা তেতিয়া তোমালোকে আটাৰ দানা বালিৰ দানা বোকাৰ দানা এইবোৰ পানীত দেখা পাবা তো যিটো দেখা পাবা সেইটো অসমসত্ব মিশ্ৰণ আৰু এইবাৰ আহিম আমি দ্ৰৱণ তোমালোকে মিশ্ৰণক আৰু বেলেগ হিচাপত 3টা ভাগত ভাগ কৰিব পাৰা দ্ৰৱণ প্ৰলম্বন কলয়দীয় দ্ৰৱণ প্ৰলম্বন কলয়দীয় তো আহা আমি প্ৰথম দ্ৰৱণ কি ইয়াৰ ধৰ্মবোৰ কি পঢ়ো দ্ৰৱণ কি হয় এটা সমসত্ব মিশ্ৰণ তো তোমালোকে ক'ব পাৰা যদি মিশ্ৰণটো সমসত্ব হয় তাক আমি দ্ৰৱণ বুলি কওঁ ঠিক আছে তো দ্ৰৱণ হৈ গ'ল এটা সমসত্ব মিশ্ৰণ গতিকে সমসত্ব মিশ্ৰণৰ যিবোৰ ধৰ্ম হয় সেইবোৰ দ্ৰৱণৰো ধৰ্ম হ'ব তো দ্ৰৱণ মানে মই সদায় চেনি পানী নিমখ পানী উদাহৰণ লৈ আছোঁ সেইটোৱে লৈছোঁ ঠিক আছে তো আমি যিটো বেছি থাকে যেনেকৈ চেনি পানী বেছি আছে চেনি কম আছে হয়নে নহয় তো যিটো বেছি থাকে সেইটোক কয় দ্ৰাৱক মানে য'ত আমি বস্তুবোৰ আহি মিক্স কৰিম সেইটো দ্ৰাৱক যিটো বস্তু আনি আমি মিহলি কৰোঁ মানে বা যাৰ পৰিমাণ কম যেনেকৈ চেনি পানীত চেনি সেইটো হ'ব দ্ৰাব্য তো দ্ৰাৱক দ্ৰাব্য আৰু দুইটা লগ লাগি হয় দ্ৰৱ বা দ্ৰাৱণ যেনেকৈ চেনি পানীৰ উদাহৰণটো ল'লে চেনি দ্ৰাব্য পানী দ্ৰাৱক চেনি দ্ৰাব্য পানী দ্ৰাৱক ইহঁত দুটাক যোগ কৰিলে আমি পাম চেনি পানীটো হৈ গ'ল দ্ৰৱ বা দ্ৰৱণ বুজি পালা তো দ্ৰৱ বা দ্ৰৱণৰ ধৰ্মবোৰ কি হ'ব
1 নম্বৰ ই এটা সমসত্ব মিশ্ৰণ 2 নম্বৰ ই যদি সমসত্ব হয় কি হ'ব তাৰ সকলো অংশতে সংযুতি সমান 3 নম্বৰ ইয়াৰ দ্ৰব্যৰ বা উপাদানৰ কণিকাবোৰৰ আকাৰ অতি ক্ষুদ্ৰ 4 নম্বৰ তাক সাধাৰণতে সেকি আমি পৃথক কৰিব নোৱাৰো তোমালোকে সেকিলে বস্তু পৃথক কৰিব পাৰি কিছুমান বস্তু যেনেকে ওকে আমি সদায় বালি আৰু মাটি বালি পানী মাটি বোকা পানী ইবোৰৰ উদাহৰণ লৈ আছো তো তোমালোকে যদি বালি বা বোকা এনেকে পানীত মিক্স কৰা তাছত যদি তোমালোকে সেকনিৰে সেকা কি হ'ব পানীখিনি সেকনিৰে তললে যাব বালি বা বোকাখিনি সেকনিৰ ওপৰত ৰৈ যাব কিন্তু চেনি পানী যদি সেকা গুটি চেনি পানীখিনিয়ে তলত পৰি যাব এনেকুৱা নহয় যে চেনিখিনি সেকনিত থাকি গ'ল পানীখিনি তললৈ গ'ল গতিকে দ্ৰৱ কি হ'ব দ্ৰৱক তোমালোকে পৰিশ্ৰাবণ পদ্ধতিৰে দ্ৰৱৰ উপাদানবোৰ পৃথক কৰিব নোৱাৰা পৰিশ্ৰাবণ পদ্ধতি মানে সেকা সেকি তোমালোকে দ্ৰৱ এটাৰ যিবোৰ উপাদান আছে সেইবোৰ ভাগ ভাগ কৰিব নোৱাৰা তাৰ পিছত আৰু এটা কি ধৰ্ম আছে সমসত্ব মিশ্ৰণ তাৰ পিছত বহুত সময় লৰচৰ নকৰাকৈ যদি থৈ দিও যেনেকে এটো গিলাসত এটো মই ষ্টিলৰ গিলাসে দেখাই আছো বাৰু মোৰ ওচৰত এটোই আছে এতিয়া এই ষ্টিলৰ গিলাসত যদি তোমালোকে চেনি পানী লোৱা এনেকুৱা নহয় যে অকমান পিছত মানে 1 ঘণ্টা পিছত 2 ঘণ্টা পিছত দেখিবা যে চেনিখিনি এনেকে তলত গৈ জমা হৈছে পানীখিনি ওপৰত আছে কিন্তু ইয়াত যদি বোকা পানী বালি পানী বা পানীত ময়দা আটা মিক্স কৰিছা তোমালোকে যদি 1-2 ঘণ্টা থৈ দিয়া ধুনিয়াকে দেখিবা যে পানীখিনি লাহে লাহে সফা হৈ গৈছে আৰু তলত বোকা বালি আটা ময়দা যি মিক্স কৰিছিলা হেতু গেদ হিচাপে জমা হৈছে তো দ্ৰৱণৰ এটা ধৰ্ম হ'ব যে কিছু সময় লৰচৰ বহুত সময় লৰচৰ নকৰাকৈ থৈ দিলেও ইয়াৰ তলত দ্ৰব্যৰ কণিকাবোৰ আহি জমা নালাগে ঠিক আছে তাৰ পিছত তোমালোকে আৰু কেইটামান বস্তু পাবা হেতু হল দ্ৰৱণৰ গাঢ়তাক আমি তিনটা শব্দ ব্যৱহাৰ কৰিম লঘু গাঢ় আৰু সম্পৃক্ত ইয়াৰে লঘু আৰু গাঢ়টো তুলনামূলক যেনেকে উদাহৰণ স্বৰূপে যদি 1 গিলাস পানীত তোমালোকে 1 চামুচ চেনি দিছা আৰু বেলেগ 1 গিলাস পানীত তোমালোকে 3 চামুচ চেনি দিছা তেতিয়া আমি কি কম 1 চামুচ দিছা আৰু 2 চামুচ দিছা তেতিয়া আমি কি কম যে 1 চামুচৰ যিখিনি চেনি মিক্স হৈ যায় তো কি হ'ব তাত চেনি কম আছে মিঠা নাই আৰু যিখিনি 2 চামুচ দিছা তাত মিঠা বেছি হৈছে গতিকে আমি কি কম যেটো মিঠা কম থাকে হেতু কি হয় লঘু আৰু যেটো মিঠা বেছি হ'ব হেতু গাঢ় মানে দ্ৰাৱকত যদি দ্ৰব্যৰ পৰিমাণ বেছি হয় হেতু গাঢ় কম হলে লঘু কিন্তু এতিয়া আৰু এটা উদাহৰণ লোৱা এইবাৰ মই লৈছিলো 1 চামুচ 2 চামুচ আৰু এইফালে ললো মই 3 চামুচ এতিয়া আগৰবাৰ কি হৈছিল একতকে 2 টো গাঢ় আছিল কিন্তু এবাৰ 2 লগত যদি মই 3 টো ধৰি দিও তেতিয়া কি হ'ব এবাৰ 2 টো লঘু হৈ গল 3 টো গাঢ় হৈ গল গতিকে লঘু আৰু গাঢ়টো কি হয় এটা তুলনামূলক কথা গতিকে এইটো দেখো আমাৰ এনেকুৱা নহয় যে আমি ক্যালকুলেশন কৰি উলিয়াব পাৰো যে এইটো ইমান লঘু ইমান পাৰ্চেন্ট লঘু ইমান লঘু এনেকা আমি লিখিব নোৱাৰো এইটো জাস্ট তুলনামূলকভাৱে এইটো লঘু এইটো গাঢ় ক তাৰ পিছত এটা শব্দ পাবা সম্পৃক্ত এইটো হলে ফিক্স তো সম্পৃক্ত দ্ৰৱ মানে কি হয় এটা ফিক্স উষ্ণতাত এটা দ্ৰাৱকত এটা ফিক্স এমাউন্টৰ দ্ৰব্যহে আমি যোগ কৰিব পাৰো তো যদি এটা দ্ৰৱত ম্যাক্সিমাম যিমানখিনি দ্ৰাৱক থাকিব লাগে সিমানখিনি দ্ৰাৱক থাকে তেতিয়াহলে তাক আমি কি কম সম্পৃক্ত দ্ৰৱ মই জানো একো বুজি পোৱা নাই তোমালোকে হয়নে এনেকে দীঘলীয়াকে শব্দবোৰ কৈ গলে ধৰিব নোৱাৰা এতিয়া মই উদাহৰণ দিম তেতিয়া বুজিবা তো তোমালোকে ধৰা হল 1 গিলাস পানীত 1 চামুচ চেনি গুলিছা চেনি নহয় নিমখ গুলিবলে সহজ হয়নে চেনি গুলি থাকিবই লাগে গুটি থাকা ঘুটাই নাযায় নিমখ গুলি দিছো নাইকিয়া হৈ গৈছে হয়নে তো 1 চামুচ 1 গিলাস পানীত আমি 1 চামুচ নিমখ দিলো ঘুটিছো অলপমান ঘুটি দিলো নাইকিয়া হৈ গল 2 চামুচ নিমখ দিছো ঘুটি দিছো নাইকিয়া হৈ গল 3 চামুচ নিমখ দিছো দেখিছা যে তলত কেইটামান দানা
ৰৈ গৈছে তোমালোকে ঘুটি থাকিলেও সেই দানাকেইটা মিক্স নহয় তাৰ মানে কি সেই পানীখিনিত তাতকে বেছি নিমখ আৰু তোমালোকে যোগ কৰিব নোৱাৰা তো ধৰা হল মই 1 গিলাস পানীত মই 3 চামুচ নিমখ যোগ কৰিব পাৰো তাৰ পিছত যদি মই এটাও দানা বেছিকে দিও তেতিয়া হলে সেই দানাটো আৰু সেই পানীত মিক্স নহয় তেতিয়া হলে কি হ'ব 3 চামুচ নিমখ মিক্স হোৱা নিমখ পানীখিনিক মই কি কম সংপৃক্ত দ্ৰৱ বুলি কম তো তোমালোকক যে ইমান সময় মই দ্ৰৱ কৈ আছো এই দ্ৰৱবোৰনো হয় কেনেকে তোমালোকে নিশ্চয় জানাই আৰু কাৰণ আমি ইয়াৰ আগত এটা চেপ্টাৰ পঢ়িছো যে সকলোবোৰ পদাৰ্থ কি হয় কণিকাৰে গঠিত হয় নে নহয় তো মানে কি হয় ধৰা হল কণিকাবোৰ গোল গোল হয় তো ধৰা হল কেনেকে বুজাও এটা বালতিত এটা ডাঙৰ বালতি আছে এটা ডাঙৰ বালতিত তোমালোকে ধৰি লোৱা 50টা মান এই সৰু সৰু প্লাষ্টিকৰ বল থৈছা বলবোৰ গোল গোল হয় নে নাই তো তোমালোকে যদি সেই প্লাষ্টিকৰ বালতিটোত 50টা মান বল থোৱা সেই বলৰ মাজে মাজে খালি ঠাই থাকিব নে নাই তো তোমালোকে যদি তাত মাৰ্বল কেইটামান আৰু দিয়া ভৰাই দিয়া দি পেলাই কেনেকে জুকাৰি দিয়া তেতিয়া কি হ'ব সেই বলৰ মাজে মাজে যিবোৰ খালি ঠাই আছিল তাত সেই মাৰ্বলবোৰ সোমাই যাব নে নাই সেই একে ধৰণৰ ঘটনা হয় যেতিয়া আমি পানীত চেনি বা নিমখ দিওঁ সেই পানীৰ কণিকাবোৰ ধৰা হল এই বলবোৰ অলপ ডাঙৰ সাইজৰ বলবোৰ বা বল আৰু মুঠতে কিবা এটা গোল গোল বস্তু আৰু তো তাৰ মাজত যদি তুমি এতিয়া চেনি দি দিয়া তো তাৰ মাজত যিবোৰ খালি ঠাই আছিল সেই খালি ঠাইবোৰত সেই বস্তুবোৰ সোমাই যাব নে নাই তো মই বল আৰু মাৰ্বল কিয় কৈছো যাতে তোমালোকে ডিফাৰেন্সিয়েট কৰিব পাৰা তোমালোকে বল মাৰ্বল ললৈ যদি ধৰা এটা বগা বল লোৱা মানে বালতিত বগা বল এক বালতি বগা বল আধা বালতি বগা বল লৈছা তাৰ পিছত যদি তোমালোকে তাত আৰু ৰঙা বল মিক্স কৰি দিয়া কি হ'ব বগা বলৰ মাজত যিবোৰ খালি ঠাই আছিল তাত ৰঙা বলবোৰ সোমাই যাব তো মিশ্ৰণ হেনেকে হয় কাৰণ সকলো পদাৰ্থ কণিকাৰে গঠিত কণিকা মানে হেনেকে গোল গোল থাকে গতিকে দুটা গোলৰ মাজত সদায় খালি ঠাই থাকিবই তো এই খালি ঠাইবোৰ ফিক্স হ'বনে নহয় তো ধৰা হল 1 গিলাস পানী লৈছো 1 গিলাস পানীত কণিকা যিমান থাকিব সিমানে থাকিব এনেকাটো নহয় ন যে এবাৰ কণিকা বাঢ়ি যাব এবাৰ কণিকা কমি যাব তো কণিকা যদি ফিক্স হয় সেই কণিকাৰ মাজত যিবোৰ খালি ঠাই আছে সেইবোৰো ফিক্স তো ধৰা হল দে জাস্ট মই ধৰিব দিছো বহুত কম সংখ্যা মই ধৰিছো তাতকে বহুত বেছি থাকে ধৰা হল 1 গিলাস পানীত 1000টা খালি ঠাই আছে আসলতে বহুত লাখ কোটি খালি ঠাই থাকে হা মই জাস্ট কৈছো আৰু 1000টা খালি ঠাই আছে তো তাত তোমালোকে 100টা চেনিৰ দানা মিক্স কৰিছা কণিকা মিক্স কৰিছা তেতিয়া হলে কি হ'ব 1000ৰ 100টা খালি ঠাইত চেনিবোৰ সোমাই গল বাকি 900টা বাকি থাকিলে আৰু 100টা কৰিলা 200 হল 800টা বাকি থাকিলে এনেকে গৈ 900টা কণিকা ভৰালে কি হ'ব 900টা খালি ঠাই পুৰ হল 100টা বাকি থাকিলে এতিয়া তোমালোকে আৰু 100 যোগ কৰিলা তো হে পানীত খালি ঠাই আছিল 1000টা এই 1000টা খালি ঠাইত গোটে 1000টা চেনিৰ কণিকা সোমালে নাই তাৰ পিছত যদি তুমি আৰু এটাও চেনিৰ কণিকা দিয়া হি সোমাবলে ঠাই পাব জানো নাপায় গতিকে হে 1000 খালি ঠাইত যদি 1000 চেনিৰ কণিকা সোমাই এটা মিশ্ৰণ প্ৰস্তুত কৰে তেতিয়াহলে সেই মিশ্ৰণটো আমি কি কম সংপৃক্ত দ্ৰৱ কিন্তু ইয়াত এটা কন্ডিশন আছে হেতু হল স্থিৰ উষ্ণতাত বা এটা নিৰ্দিষ্ট উষ্ণতাত কিয় কাৰণ তোমালোকে আগৰ পাঠত কি পঢ়িছিলা উষ্ণতা বাঢ়িলে কণিকাৰ মাজৰ দূৰত্ব বাঢ়ি যায় তো কণিকাৰ মাজৰ দূৰত্ব যদি বাঢ়ি যায় সেই দূৰত্বত আৰু কণিকা সোমাব পাৰিবনে নাই সেইকাৰণে উষ্ণতা বাঢ়িলে সমসত্ব মিশ্ৰণত যোগ কৰিব পৰা দ্ৰৱৰ পৰিমাণো বাঢ়ি যাব সেইকাৰণে আমি সদায় সমসত্ব মিশ্ৰণৰ সংজ্ঞাত লিখিম নিৰ্দিষ্ট উষ্ণতাত ঠিক আছে তো আজি যে 24 মিনিট হয়ে গল মই দেখি আছো ঘড়ীত তো 24 মিনিটৰ বুজালো আকৌ লিখাখিনি আমাৰ মাতি দিব আছে যে প্ৰশ্নবোৰ কেনেকৈ লিখিম তো হাসুন আমি প্ৰশ্ন বা কি লিখিছো চাই লওঁ
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে পাঠটোৰ নাম তো মই যিমানখিনি কথা বুজালো গোটেইখিনি প্ৰশ্ন আকাৰে মই লিখি দিছো কিছুমান প্ৰশ্ন তোমালোকৰ প্ৰশ্নাৱলী হিচাপত আছে আৰু যিবোৰ প্ৰশ্নাৱলী হিচাপত নাই সেইবোৰ মই ডাইৰেক্ট প্ৰশ্ন এক্সট্ৰা প্ৰশ্ন হিচাপে লিখিছো মই আশা কৰিম যে তোমালোকে সকলোৱে এই প্ৰশ্ন যিবোৰ মই লিখাই দিছো সেই লিখাবোৰ বহিত লিখি থবা তো 1 নম্বৰ প্ৰশ্ন হল মিশ্ৰণ কি উত্তৰত কি লিখিম একাধিক পদাৰ্থ মৌল আৰু বা যৌগ এই মৌল আৰু যৌগ কি হয় মই পিছত বুজাম এতিয়া নুবুজাও একাধিক পদাৰ্থ যিকোনো অনুপাতত মিহলি হৈ থকাকে মিশ্ৰণ বোলে মিশ্ৰণ কি অলৰেডি মই তোমালোকক কলো তাৰছত সমসত্ব মিশ্ৰণ কাক বোলে মই বুজোৱাখিনি যেহেতু তোমালোকক বুজালো এতিয়া আৰু মাটি দি মই বুজাই নাথাকো জাস্ট মাটিহে দিম সমসত্ব মিশ্ৰণ কাক বোলে যি মিশ্ৰণৰ সংযুক্তি সকলো অংশতে একে কমা উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট নহয় তেনে মিশ্ৰণক সমসত্ব মিশ্ৰণ বোলে ভৌতিকভাৱে মানে আমি ডাইৰেক্ট চাই ক'ব নোৱাৰো যে চেনি পানী দেখিনি চেনি আমি দেখি আছো সেইকাৰণে ভৌতিকভাৱে স্পষ্ট নহয় আৰু সংযুক্তি মানে অলৰেডি তোমালোকক কৈছো সকলো অংশতে চেনি পানীখিনি সমানে মিঠা হ'ব অসমসত্ব মিশ্ৰণ কাক বোলে যি মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট আৰু সকলো অংশতে সংযুক্তি বেলেগ বেলেগ তেনে মিশ্ৰণক অসমসত্ব মিশ্ৰণ বোলে তাৰপিছত তোমালোকৰ পেজ নাম্বাৰ 15ত প্ৰশ্নাৱলী আছে তাৰে প্ৰথম প্ৰশ্নটো হ'ল পদাৰ্থ বুলিলে কি বুজায় তো আমি কি লিখিম পদাৰ্থ হ'ল যাৰ ভৰ আৰু আয়তন আছে আয়তন মানে কি কিবা এটা ঠাই আগুৰি আছে পদাৰ্থ সদায় কিবা নহয় কিবা অকমান ঠাই লবই যেনেকৈ এই কলমটোৱে ইখিনি ঠাই আগুৰি আছে এই ৰবৰডালে ইখিনি ঠাই আগুৰি আছে তো পদাৰ্থই সদায় কিবা নহয় কিবা ঠাই আগুৰিব আৰু যোনে ঠাই আগুৰে তাক কি বুলি কোৱা হয় তাৰ আয়তন আছে আৰু সকলো বস্তুৰে ভৰ থাকে নে নাই তোৰ ভৰ কিবা এটা আছে তো পদাৰ্থ হ'ল যাৰ ভৰ আৰু আয়তন আছে পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত এই কণিকাবোৰক অণু বোলে 2 নম্বৰ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা উত্তৰ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ'ল সমসত্ব মিশ্ৰণ অসমসত্ব মিশ্ৰণ 1 নম্বৰ সমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট নহয় অসমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট সমসত্ব মিশ্ৰণৰ সংযুতি সকলো অংশতে একে অসমসত্ব মিশ্ৰণৰ সংযুতি সকলো অংশতে একে নহয় তাৰে পিছৰ প্ৰশ্নটো হ'ল দ্ৰৱণ কি এটো বাই নিজাকে দিয়া প্ৰশ্ন ইয়ালৈকে এই দুটা 1 আৰু 2 এ প্ৰশ্নাৱলীত আছিলে ইয়াৰ পৰা এক্সট্ৰা কোৱেশ্চন মই দিছো তো তোমালোকে এটো এক্সট্ৰা কোৱেশ্চন বুলি লিখি লব পাৰা দ্ৰৱণ কি দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে দ্ৰৱ বা দ্ৰৱণ এটাৰ সংযুক্তি সকলো অংশতে একে 2 নম্বৰ প্ৰশ্ন সংকৰ ধাতু কি উদাহৰণ দিয়া দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে উদাহৰণ স্বৰূপে পিতল এবিধ সংকৰ ধাতু ইয়াত প্ৰায় 30% জিংক আৰু 70% কপাৰ থাকে তাৰ পিছত এইটো মই এনেকে তোমালোকে এনেকে ঘৰ বনাই থবা দ্ৰৱণ দ্ৰৱ বা দ্ৰৱণ হা এইটো দ্ৰৱ বা দ্ৰৱণ সমান দ্ৰব্য যোগ দ্ৰাৱক তো দ্ৰাৱক কাক বোলে দ্ৰৱণটোৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে সাধাৰণতে যিবিধ উপাদানৰ পৰিমাণ বেছি তাক দ্ৰাৱক বোলে দ্ৰব্য দ্ৰৱণৰ যিটো উপাদান দ্ৰৱীভূত কৰা হয় সাধাৰণতে যিবিধ উপাদানৰ পৰিমাণ কম তাক দ্ৰব্য বোলে দ্ৰৱণৰ ধৰ্ম পৰীক্ষাত আহে গতিকে এই দ্ৰৱণৰ ধৰ্মকেইটা মনত ৰাখি থবা দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ 2 নম্বৰ দ্ৰৱণৰ কণিকাবোৰৰ দ্ৰব্যবোৰ আকাৰ বৰ ক্ষুদ্ৰ ইহতৰ ব্যাস 1 নেনোমিটাৰ 10⁻⁹ মিটাৰ মানে ধৰা হল 1 মিটাৰক 1 মিটাৰটো তোমালোকে কিমান চিনি পোৱা খিৰিকীখন যিমান দীঘল হিমান মান 1 মিটাৰ হয় হয়নে তো 1 মিটাৰক তোমালোকে 100 কোটি যদি ভাগ কৰা
1 মিটাৰক যদি 100 কোটি ভাগ কৰা সেই 100 কোটি ভাগৰ যদি এটা ভাগ লোৱা সেইটোৱে কি কৰিব 1 নেনোমিটাৰ দিব মানে এই দ্ৰৱণ কণিকাবোৰ কিমান সৰু ভাবি চোৱা 3 নম্বৰ দ্ৰাব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ বাবে ইহতে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে গতিকে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয় এই পইণ্টটো মই নেক্সট ক্লাছত যেতিয়া কলয়ত পঢ়াম তেতিয়া ভালকে বুজাই দিম এতিয়ালৈকে জাস্ট বাক্যটো শুনি থোৱা 4 নম্বৰ পৰিশ্ৰাৱণ পদ্ধতিৰে দ্ৰৱণ এটা দ্ৰাব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি 5 নম্বৰ বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলেও দ্ৰাব্যৰ কণিকাবোৰ অৱক্ষিপ্ত নহয় অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ তাৰ পিছত আহিলে দ্ৰৱণৰ গাঢ়তা দ্ৰৱণ এটাত থকা দ্ৰাব্য আৰু দ্ৰাৱকৰ অনুপাতে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ণয় কৰে এইমাত্ৰ যে মই কৈছিলো লঘু গাঢ় সংপৃক্ত তো হেতু কি হয় গাঢ়তাৰ ওপৰতে নিৰ্ভৰ কৰে যিমানে গাঢ়তা কম হ'ব হি লঘু হ'ব যিমানে বেছি হ'ব হি গাঢ় হ'ব আৰু আটাইতকৈ বেছিটো কি হ'ব সংপৃক্ত আৰু সংপৃক্ত দ্ৰৱ মানে কি মই বুজাইছো কিন্তু সূত্ৰটো কেনেকৈ লিখিবা এটা নিৰ্দিষ্ট উষ্ণতাত দ্ৰৱ এটাত দ্ৰবীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাব্য দ্ৰবীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে আৰু দ্ৰৱণীয়তা কি সংপৃক্ত দ্ৰৱত দ্ৰবীভূত হৈ থকা দ্ৰাব্যৰ পৰিমাণক তাৰ দ্ৰৱণীয়তা বোলে অসংপৃক্ত দ্ৰৱ সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰাব্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে তো দ্ৰৱণীয়তাটো মই তেতিয়া কৈ দিয়া নাছিলো দ্ৰৱণীয়তা মানে কি মই যে এইমাত্ৰ উদাহৰণ দিছিলো ধৰা হল 1 গিলাস পানীত 1000টা খালী ঠাই আছে তো 1000টা খালী ঠাই যে আছে বুলি কৈছো তাৰ মানে কি তাত 1000টা কণিকা আমি সুমাই দিব পাৰিম গতিকে 1000টা কণিকাৰ যেটো পৰিমাণ হ'ব সেই পৰিমাণটোকে কি কয় দ্ৰৱণীয়তা গতিকে দ্ৰৱণীয়ৰ সংজ্ঞা হল সংপৃক্ত দ্ৰৱত দ্ৰবীভূত হৈ থকা দ্ৰাব্যৰ পৰিমাণ সংপৃক্ত মানে কি যিমানখিনি ম্যাক্সিমাম পাৰে তো ধৰা হল 1 গিলাস পানীত 3 চামুচ নিমখ দ্ৰবীভূত হ'ব পাৰে তাতকে বেছি নোৱাৰে তো 3 চামুচটো কি হ'ব দ্ৰৱণীয়তা হ'ব মানে নিমখৰ কিমান পৰিমাণ 3 চামুচ দ্ৰৱণীয়তা মই এতিয়া আমি বুজিবৰ বাবে চামুচ শব্দটো ব্যৱহাৰ কৰিছো তোমালোকে কি কৰিবা গ্ৰাম যদি বহুত পানী হয় তেতিয়া কেজি তো সেইবোৰ পৰিমাণ হিচাপে আমি ব্যৱহাৰ কৰিম এতিয়া আজি ক্লাসটো ইমানতে এৰিছো নেক্সট ক্লাসত আমি আৰু বহুত এটো চেপ্টাৰত আৰু বেলেগ যি আছে হেবোৰ পঢ়িম তোমালোকে আজি ক্লাসটো নিশ্চয় বুজি পাইছা বেছি টান নহয় তোমালোকৰ ক্লাস 9 ৰ এই চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা পাঠে আটাইতকৈ সহজ ইমান একো ভাবিবলগীয়া নাই অকমান বুজিলে পৰীক্ষাত লিখিব পাৰিবা মাত্ৰ কিছুমান নতুন নতুন শব্দ পাইছা এই শব্দবোৰৰ সংজ্ঞাবোৰ লিখি থবা কাৰণ পৰীক্ষাত কেতিয়াবা সংজ্ঞাবোৰ আহে তো আজিলৈ ইমানে নেক্সট ক্লাসত পুনৰ লগ পোৱাৰ আশাৰে থ্যাংক ইউ